আপোনালোক সকলোৱে জানে যে আহিবলগীয়া নিৰ্বাচনত 9 এপ্ৰিলত আপোনালোকে ভোট দিবলৈ যাব লাগিব, কিন্তু বহুতৰে কি হৈ আছে, ভোটাৰ আই কাৰ্ডখন নাই। ঠিক আছে, বহুতৰে ভোটবিলাক উঠি আছে, কিন্তু তেওঁলোকৰ এতিয়ালৈকে ভোটাৰ আই কাৰ্ডখন নাই। নতুনকৈ যিসকল ব্যক্তিয়ে এপ্লাই কৰিছে, নতুনকৈ যিসকল ব্যক্তিৰ ভোট উঠিছে, তেওঁলোকৰো এই ভোটাৰ আই ডি কাৰ্ডখন নাই। আপোনালোকে কেনেদৰে এই ভোটাৰ আই ডি কাৰ্ডখন নিজৰ মোবাইলতে 1 টকাও নিদিয়াকৈ ডাউনলোড কৰিব আৰু আপোনালোকে কোনো ধৰণৰ CSC চেণ্টাৰ বা অনলাইনৰ দোকানত নোযোৱাকৈ আপোনালোকে নিজৰ মোবাইলতে এই ভোটাৰ আই কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। আজিৰ ভিডিঅ'ত মই আপোনালোকক ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম। আজিৰ ভিডিঅ'টো আপোনালোকে চোৱাৰ পিছত আপোনাৰ ভোটাৰ আই ডি কাৰ্ডখন আপুনি আপোনাৰ মোবাইলতে ডাউনলোড কৰিব পাৰিব। একেবাৰে চিম্পল প্ৰচেছ হয়। 2-3 মিনিটৰ ভিতৰত আপোনালোকে আপোনালোকৰ নিজৰ ভোটাৰ আই ডি কাৰ্ডখন বনাই ল'ব পাৰিব, ডাউনলোড কৰিব পাৰিব। আৰু এই ভোটাৰ আই কাৰ্ডখন লাগিব যিসকলৰ পান কাৰ্ড নাই, আধাৰ কাৰ্ড নাই আৰু ভোটাৰ আই কাৰ্ডখনো নাই। ঠিক আছে, ভোট দিবলৈ গ'লে আপোনালোকক যিকোনো ধৰণৰ এখন ID প্ৰুফ লাগিব। ভোটাৰ শ্লিপখন আপোনালোকে পাবই আৰু তাৰ লগতে আপোনালোকৰ এখন ID কাৰ্ড লাগিব। ঠিক আছে, ID কাৰ্ড মানে হ'ল আপোনালোকৰ নিজৰ পৰিচয় পত্ৰ। ভোটাৰ আই কাৰ্ডখন হ'লেও হ'ব, আধাৰ কাৰ্ডখন হ'লেও হ'ব আৰু পান কাৰ্ডখন হ'লেও হ'ব। কিন্তু বহুতৰে কি হৈ আছে, পান কাৰ্ডখনো নাই, আধাৰ কাৰ্ডখনো নাই আৰু ভোটাৰ আই ডি কাৰ্ডখনো নাই। গতিকে এই সময়ছোৱাত আপোনালোকে নিজৰ ভোটাৰ আই ডি কাৰ্ডখন 2-3 মিনিটৰ ভিতৰত ডাউনলোড কৰিব পাৰিব নিজৰ মোবাইলত। এতিয়া মই আপোনালোকক চিম্পল প্ৰচেছত দেখুৱাই দিম আপোনালোকে আপোনাৰ ভোটাৰ আই কাৰ্ডখন কেনেদৰে নিজৰ মোবাইলত ডাউনলোড কৰিব পাৰিব। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। যদি ভিডিঅ'টো মোৰ ভাল লাগে তেনেহ'লে মোৰ ভিডিঅ'টো এটা লাইক কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' মই আপোনালোকৰ কাৰণে সদায় লৈ আহোঁ। তো এতিয়া ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাই থাকক। ষ্টেপ বাই ষ্টেপ মই আপোনালোকক এতিয়া দেখুৱাই যাম নিজৰ মোবাইলত আপোনালোকে কেনেদৰে এই ভোটাৰ আই ডি কাৰ্ডখন বনাই ল'ব পাৰিব। ঠিক আছে, আপোনালোকে চাই থাকক। তো আপুনি প্ৰথমতে যিকোনো এটা মোবাইলত ব্ৰাউজাৰ খুলি লওক। মই ইয়াতে ক্ৰম ব্ৰাউজাৰ খুলিছোঁ। ক্ৰম ব্ৰাউজাৰত আপুনি লিখক NVSP। ঠিক আছে, NVSP আপোনালোকে টাইপ কৰক। তাৰপিছত আপোনালোকে চাৰ্চ বটনত ক্লিক কৰি দিয়ক। যিটো আপোনালোকে ইয়াতে প্ৰথমতে দেখা পাইছে হোম পেজ ভোটাৰ ECI.gov.in। ঠিক আছে, তাত আপোনালোকে ক্লিক কৰি দিয়ক। তাত আপোনালোকে টাচ কৰি দিয়াৰ লগে লগে এনেকুৱা এখন স্ক্ৰীন অ'পেন হৈ যাব। ইয়াতে আপোনালোকৰ ওপৰত লগইন থাকিব আৰু একফালে থাকিব আপোনালোকৰ ক্ৰিয়েট। ঠিক আছে, যদি আপোনালোকে ইয়াত আইডিটো বনোৱা নাই তেনেহ'লে আপোনালোকৰ মোবাইল নাম্বাৰটো দি পেলাই আপোনালোকে আইডি এটা বনাই লওক। মোবাইল নাম্বাৰটো দিব, আপোনালোকৰ নামটো লাগিব আৰু যিকোনো OTPটো দিয়াৰ পিছত আপোনালোকৰ ইয়াতে আইডিটো হৈ যাব। তাৰপিছত আপোনালোকে লগইন কৰিব, মোবাইল নাম্বাৰটো দি পেলাই আৰু OTP দি পেলাই আপোনালোকে লগইন কৰিব। লগইন কৰাৰ পিছত একেবাৰে আপোনালোকে তলত যাব। ঠিক আছে, তলত যাব, ইয়াতে দেখিছে এইটো ePIC ডাউনলোড। ঠিক আছে, ইয়াতে আপোনালোকে দেখা পাইছে ePIC ডাউনলোড। আপোনালোকে তাত ক্লিক কৰিব লাগিব। আৰু মই আপোনালোকক এটা কথা কওঁ যে আপোনালোকে ইয়াতে যদি আপোনালোকৰ কিছুমান ভোটাৰ আইডিত কাৰেকশ্যন থাকে, এৰ জেগাত অ' থাকে, অ'ৰ জেগাত এ থাকে, আপোনালোকে সেইটো কাৰেকশ্যন কৰি ল'ব পাৰিব। এতিয়া আপোনালোকে ভোটটো ট্ৰেন্সফাৰো কৰিব পাৰিব। আপোনালোকে যদি ভোটাৰ আই কাৰ্ডখন আপোনালোকৰ কিছুমান কাৰেকশ্যন কৰিবলগীয়া থাকে সেইটো আপোনালোকে কৰিব পাৰিব। এইটো পৰ্টেলত আপোনালোকৰ ভোটাৰ আই কাৰ্ড বা ভোটাৰৰ বিষয়ে গোটেইখিনি আপোনালোকে কৰিব পাৰিব। ভোটাৰ ট্ৰেন্সফাৰ হওক, নতুন ভোটাৰ হওক, নতুনকৈ যদি আপোনালোকে ভোট উঠাব বিচাৰে তেতিয়াহ'লে আপোনালোকে পাৰিব। এতিয়া মই আপোনালোকক দেখাই আছোঁ ডাউনলোড ePIC ডাউনলোড। ঠিক আছে, আপোনালোকে ইয়াত ক্লিক কৰি দিয়ক। ক্লিক কৰাৰ পিছতে আপোনালোকৰ সন্মুখত এনেকুৱা এখন স্ক্ৰীন অ'পেন হৈ যাব। তাৰপিছত আপোনালোকে এণ্টাৰ এপিক নং, তাৰমানে আপোনালোকৰ ভোটটো উঠি আছে, আপোনালোকে ভোটাৰ যিখন লিষ্ট আছে সেই ভোটাৰ লিষ্টখনত আপোনালোকৰ তাত নামটো চাব। নামৰ ওপৰতে আপোনালোকৰ এপিক নম্বৰ বুলি এটা থাকিব, সেই নাম্বাৰটো আপোনালোকে ইয়াত টাইপ কৰিব লাগিব। এতিয়া মই মোৰ ভোটাৰ কাৰ্ডৰ এপিক নাম্বাৰটো ইয়াতে টাইপ কৰি আছোঁ। ঠিক আছে, ইয়াতে আছাম বুলি লিখিলোঁ। এইখিনি হোৱাৰ পিছত আপোনালোকে চাৰ্চ বটনত
ক্লিক কৰি দিয়ক ঠিক আছে সার্চ বটনত ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন স্ক্ৰীন ওপেন হৈ যাব ঠিক আছে এইখন স্ক্ৰীন ওপেন হৈ যোৱাৰ লগে লগে আপোনালোকে সেন্ড ওটিপি ইয়াত দেখা পাইছে আপোনালোকে সেন্ড ওটিপি ইয়াত ওটিপিটো ক্লিক কৰি দিয়াৰ লগে লগে ওটিপি এটা যাব আপোনালোকৰ মোবাইলত আৰু মোবাইলত ওটিপিটো দিয়াৰ লগে লগে আপোনালোকে টাইপ কৰাৰ লগে লগে ডাউনলোড অপশন ইয়াতে এটা খোল খাই যাব ঠিক আছে মই ওটিপিটো ক্লিক কৰি আছো তাৰ পিছত মই ইয়াতে ভেৰিফাই অপশনত ক্লিক কৰি দিলো ঠিক আছে ভেৰিফাই অপশনত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াতে অলপ সময় ৰখিব লাগিব আপোনালোকে দেখা পাইছে যে ডাউনলোড ই এপিক ঠিক আছে ইয়াতে ডাউনলোড বটনত ক্লিক কৰাৰ লগে লগে মোৰ ভোটাৰ আইডি কাৰ্ডখন ডাউনলোড হৈ গ'ল আৰু এইখিনি আছিল সিম্পল প্ৰসেস একেবাৰে যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেনেহলে লাইক এটা কৰি দিব আৰু যদি চেনেলটো লৈ প্ৰথমবাৰৰ কাৰণে আহিছিলে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি থবলৈ নাপাহৰিব কাৰণ এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট আৰু ইনফৰমেটিভ ভিডিও মই আপোনালোকৰ কাৰণে সদায় লৈ আহো আজিলৈ ধন্যবাদ